নমস্কাৰ অসমবাসী ৰাইজ লগতে আন্তৰিকতাৰে শুভেচ্ছা যাচিছোঁ সংবাদ গোষ্ঠীক। মই মিয়া জাহিৰুল, মিয়া যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি। আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমত যে শিৱসাগৰত চৰাইদেউত আমাৰ স্থানীয় যুৱক 5জন মানে কাম কৰিবলৈ গৈছিল। সিহঁতৰ লগত টিমত 13জন ব্যক্তি আছিল। আমাৰ স্থানীয় মানে আমাৰ এই লক্ষীপুৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত কান্তাপুৰ পাৰ্ট 1 গাঁৱৰ 3জন গুৰুতৰভাৱে ভিক্টিম হৈছে। মানুহ 4জন আছিল, 3জন গুৰুতৰভাৱে ভিক্টিম হৈছে। মানে এনেকে মাৰিছে পিটিছে, আপোনালোকে এইখিনি গম পাইছে। আজি আমি স্থানীয় ৰাইজ সকলোৱে মিলি এটা সিদ্ধান্ত লৈছো যে এই যি অনাচাৰ, অত্যাচাৰ, টৰ্চাৰ, মাৰপিটৰ ঘটনা কৰিলে লাচি থানা তথাকথিত 30টা দল সংগঠনে মিয়া সাফাই অভিযানৰ নামত যি অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিলে, ইয়াৰ ওপৰত আমি সিদ্ধান্ত লৈছো যে ইয়াত ন্যায়িক প্ৰক্ৰিয়া আদালতত ন্যায় পাবলৈ, আমি ইয়াৰ জাষ্টিস পাবলৈ আমি 4টা সিদ্ধান্ত লৈছো। আমি 4টা স্তৰত আমি আমাৰ কাৰ্যসূচী হাতত লৈছো। এই 4টা কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীটো হৈছে আমি অহাকালি 10টা বজাত আমাৰ স্থানীয় পুলিচ ষ্টেচন লক্ষীপুৰ থানাত আমি ওসি ছাৰৰ লগত লগ ধৰিম আৰু আমি এইটো বিষয়ত গোচৰ কৰা হৈছে আৰু এই গোচৰৰ মানে তদন্ত কিমান দূৰলৈ আগবাঢ়িছে এই বিষয়ে আমি কথা পাতিম। নাম্বাৰ 2 কাৰ্যসূচী হ'ব আমি এই বিষয়টো লয়াৰ কোৰ্টলৈ আমি লৈ যাম। লয়াৰ কোৰ্টত যদি আমি ন্যায় পাবলৈ যদি আমি অক্ষম হওঁ, তেনেস্থলত মই এই আমাৰ মুৰব্বী সমাজৰ সহযোগিতাত আমি উচ্চ ন্যায়ালয়লৈ যাম। আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম ন্যায় পাবলৈ। আমাক ন্যায় লাগে আৰু হাইকোৰ্টতো যদি আমাৰ ন্যায় আমি নাপাওঁ, if we don't get justice then we hardly try to get justice of my Mia of the peoples of my Mia community. আমি দিল্লীলৈ যাম, উচ্চ ন্যায়ালয়লৈ আমি দ্বাৰস্থ হ'ম, উচ্চতম ন্যায়ালয়লৈ আমি দ্বাৰস্থ হ'ম। আৰু দ্বিতীয় আমাৰ কাৰ্যসূচী হ'ব আমি আমাৰ কথাখিনি আমি গণতান্ত্ৰিক আন্দোলনৰ যোগেৰে আমি দিছপুৰলৈ লৈ যাম। মই নেতৃত্ব দি দিছপুৰলৈ লৈ যাম। আমাৰ সুনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত আমি আমাৰ ন্যায় বিচাৰি আমাৰ গণতান্ত্ৰিক আন্দোলন মই কৰিবলৈ সিদ্ধান্ত লৈছো। আৰু শেষত মোৰ দাবী যে আমাৰ যিটো ন্যায়, এই ন্যায়টো আচলতে দিবলৈ গ'লে আমাৰ সহযোগিতাৰ প্ৰয়োজন। কাৰণ বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ